ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি ত্ৰিভুজৰ এই বিশেষ অধ্যায়টোত আমাৰ গোটেইকেইটা উপপাদ্য 9টা উপপাদ্য আমি শিকিলো আৰু তাৰ লগত জড়িত যিমানবোৰ প্ৰশ্ন আছিলে তাৰে কিছু সংখ্যকহে আমি কৰিলো এতিয়া আজি এটা নতুন প্ৰশ্ন লৈ মই তোমালোকৰ ওচৰলৈ আহিছো এই ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে কেনেকৈ কৰিবা সেই বিষয়ে মই প্ৰথমতে তোমালোকক কৈ লওঁ প্ৰশ্নটো চোৱা প্ৰশ্নটোত কৈছে ABC ত্ৰিভুজৰ C কোণটো সমকোণ আৰু CA আৰু CB বাহু দুটাত D আৰু E দুটা বিন্দু প্ৰমাণ কৰিব লাগে যে AE স্কয়াৰ প্লাস BD স্কয়াৰ সমান AB স্কয়াৰ প্লাস DE স্কয়াৰ আগতে তোমালোকে পাইথাগোৰাছৰ থিওৰেমত তোমালোকে মাত্ৰ দুটা বাহুৰ বৰ্গৰ যোগফলৰ ওপৰতহে পঢ়িছিলা এতিয়া ইয়াতে এফালে দুটা বাহুৰ বৰ্গৰ যোগফল আৰু আনফালেও দুটা বাহুৰ বৰ্গৰ যোগফলৰ ওপৰত কেনেকেনো আহিলে এই সম্পৰ্কটো সেই বিষয়ে মই তোমালোকক ক'বলৈ লৈছো গতিকে আমি প্ৰথমতেই এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব যেটো সমকোণী ত্ৰিভুজত C কোণটো সমকোণ হ'ব ABC সমকোণী ত্ৰিভুজ ABC ত্ৰিভুজৰ C কোণ সমকোণ CA আৰু CB বাহু দুটাত CA বাহুটোত আৰু CB বাহু দুটাত D আৰু E দুটা বিন্দু মাত্ৰ কৈছে যে দুটা বিন্দু কেনেকুৱা ধৰণৰ বিন্দু সেই কথাটো কৈ দিয়া নাই গতিকে দুটা বিন্দু আমি যতে ততে ল'ব পাৰো আমি ইয়াতে ল'ব পাৰো ইয়াতে ল'ব পাৰো CA বুলি কোৱা কাৰণে তাত D টো আগতে আহিছে ক্ৰম অনুসাৰে এটো D এটা বিন্দু আৰু CB বাহুৰ ওপৰত E এটা বিন্দু এইখিনি কথাই আমাক প্ৰশ্নটো দিয়া আছে ABC ত্ৰিভুজৰ C কোণটো সমকোণ CA আৰু CB বাহু দুটাত D আৰু E দুটা বিন্দু প্ৰমাণ কৰিব লাগে যে AE স্কয়াৰ তাৰ মানে AE স্কয়াৰ বুলি কোৱাৰ লগে লগে তাৰ মানে আমি এতিয়া AE স্কয়াৰৰ কাৰণে আমি এটো সংযোগ কৰিব লাগিব এই ৰেখাখণ্ডডাল সংযোগ কৰিব লাগিব আৰু BD স্কয়াৰৰ কাৰণে আমি BD বাহু সংযোগ কৰিব লাগিব সমান কিমান হ'ব AB ৰ বৰ্গ আছে অলৰেডি আৰু DE ৰ বৰ্গ বুলি কৈছে DE ৰ বৰ্গ এতিয়ালৈকে সংযোগ হোৱা নাই গতিকে আমি DE ৰ বৰ্গ পাবৰ কাৰণে আমি DE সংযোগ কৰিব লাগিব মই প্ৰথমতে তোমালোকক প্ৰতিটো প্ৰশ্ন অলপ দেখাব খুজিছো এইটো কথাৰ কাৰণে তেতিয়াহলে যিবিলাক ৰৈ যাব সেইবিলাক তোমালোকে নিজে কৰিব পাৰিবা এতিয়া AE ৰ বৰ্গৰ কথা কৈছে তোমালোকে মন কৰিছা যে ACE টো এটা সমকোণী ত্ৰিভুজ ACE এটা সমকোণী ত্ৰিভুজ গতিকে তাত আমি AE ৰ বৰ্গ পাই যাম তেনেকে ইয়াত কৈছে BD ৰ বৰ্গৰ কাৰণে আমি আন এটা সমকোণী ত্ৰিভুজ পাই যাম BCD এটা সমকোণী ত্ৰিভুজ পাই যাম গতিকে আমি সমকোণী ত্ৰিভুজবোৰ উলিয়াব জানিব লাগিব আৰু সেই সমকোণী ত্ৰিভুজৰ পৰা আমি এই বস্তুখিনি উলিয়াব পাৰিব লাগিব গতিকে আমি এতিয়া ইয়াতে লিখিম সমকোণী ত্ৰিভুজ প্ৰথমতে AE পাবৰ কাৰণে ACE বুলি কম ACE ত আমি কি পাম আমি পাম যে AE ৰ বৰ্গ ইজ ইকুৱেল টু AC ৰ বৰ্গ প্লাস CE ৰ বৰ্গ তাৰ পিছত BD ৰ বৰ্গ পাবৰ কাৰণে এবাৰ আমি আন এটা সমকোণী ত্ৰিভুজত যাম আমি কম যে সমকোণী ত্ৰিভুজ BCD ত আমি কি পাম BD ৰ বৰ্গ সমান DC ৰ বৰ্গ যোগ BC ৰ বৰ্গ এইটো যদি মই সমীকৰণ নম্বৰ 1 বুলি কওঁ এইটোক যদি মই সমীকৰণ নম্বৰ 2 বুলি কওঁ তেতিয়া হলে 1 আৰু 2 সংযোগ কৰিলে আমি কি পাম লেফট প্লাস লেফট সাইড A স্কয়াৰ প্লাস BD স্কয়াৰ ইজ ইকুৱেল টু কিমান হ'ব
AC স্কোয়ার প্লাস CE স্কোয়ার প্লাস DC স্কোয়ার প্লাস BC স্কোয়ার যিটো আমাৰ প্ৰমাণ কৰিবলগীয়া আছিলে তাৰে আমি AE স্কোয়াৰ প্লাস BD স্কোয়াৰ পাই গলো কিন্তু এইফালে আমাক চাৰিটা বাহু আহি গল আমি তাক এটা দুটা বাহুৰ বৰ্গৰ যোগফল হিচাপে দেখাব পাৰিব লাগিব গতিকে এতিয়া ইয়াতে স্পষ্টকৈ AC ৰ বৰ্গ প্লাস BC ৰ বৰ্গ বুলি কওঁতে এয়া AC ৰ বৰ্গ প্লাস BC ৰ বৰ্গ বুলি কওঁতে এই ABC সমকোণী ত্ৰিভুজত ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজ ABC ত সমকোণী ত্ৰিভুজ ACB ত আমি কি পাওঁ আমি পাওঁ যে AC ৰ বৰ্গ প্লাস BC ৰ বৰ্গ ইজ ইকুৱেল টু AB ৰ বৰ্গ গতিকে আমি ইয়াক লগাব পাৰো AC ৰ বৰ্গ প্লাস BC ৰ বৰ্গ বুলি প্লাস ছবিটোলৈ মন কৰা CE বৰ্গ এইখিনিৰ পৰা এইখিনিলৈকে CE ৰ বৰ্গ DC ৰ বৰ্গ এইখিনিৰ পৰা এইখিনিলৈকে DC ৰ বৰ্গ গতিকে সমকোণটো আমি পাই আছো কাৰণ আমি প্ৰত্যেকতে সমকোণী ত্ৰিভুজ লিখিবলৈ ভাল হৈ আছে সমকোণী ত্ৰিভুজ DEC ত সমকোণী ত্ৰিভুজ DCE ত আমি কি পাই আছো DC ৰ বৰ্গ প্লাস EC ৰ বৰ্গ ইজ ইকুৱেল টু DE ৰ বৰ্গ পাই আছো গতিকে ইয়াতে আমি CE ৰ বৰ্গ প্লাস DC ৰ বৰ্গ ইজ ইকুৱেল টু ইয়াতে আমি AB ৰ বৰ্গ প্লাস DE ৰ বৰ্গ বুলি দেখাব পাৰিলো গতিকে আমাৰ দেখুওৱা হৈ গল যে A ৰ বৰ্গ প্লাস BD ৰ বৰ্গ ইজ ইকুৱেল টু AB ৰ বৰ্গ প্লাস DE ৰ বৰ্গ গতিকে প্ৰমাণিত হল যে A ৰ বৰ্গ প্লাস BD ৰ বৰ্গ সমান AB ৰ বৰ্গ প্লাস DE ৰ বৰ্গ ঠিক এনে ধৰণে তোমালোকে বাকি প্ৰশ্নসমূহটো চিত্ৰ আঁকি চিত্ৰৰ লগত মিলাই পেলাই নিশ্চয় সমাধান কৰিব পাৰিবা তোমালোকে মাত্ৰ চাব লাগিব যে তোমালোকে কোনটো উপপাদ্য প্ৰয়োগ কৰিছা সেই কথাটো তোমালোকে গুৰুত্বটো দিব লাগিব এইবিলাকত তোমালোকে উপপাদ্য মতে বুলি লিখি দিব পাৰা এইবিলাকত তোমালোকে উপপাদ্য মতে বুলি লিখি দিব পাৰা কাৰণ উপপাদ্য মতেহে আমি পাইছো সমকোণী ত্ৰিভুজত ঠিক তেনেকৈ ইয়াতো তোমালোকে উপপাদ্য মতে বুলি লিখি দিব পাৰা গতিকে আমি এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়ো 14 নম্বৰ প্ৰশ্নটোত তোমালোকে চোৱা ত্ৰিভুজ ABC ৰ A বিন্দুৰ পৰা BC ৰ ওপৰত টনা লম্ব BC বাহুক D বিন্দুত এনেকুৱা ধৰণেৰে সেট কৰিছে যাতে DB সমান thrice CD প্ৰমাণ কৰিব লাগে যে twice AB square is equal to twice AC square plus BC square ইয়াত এটা সমকোণী ত্ৰিভুজৰ কথা কোৱা নাই কিন্তু মন কৰা তোমালোকে BD সমান thrice CD এইখিনি BD অংশটো ইয়াৰ 3 গুণ আমি হেকানে চিত্ৰটো আমি দেখা তেনেকৈ আকিছো BD সমান thrice CD এটো দিয়া আছে এইখিনি দিয়া আছে আৰু এডাল লম্ব ৰেখা বুলি দিয়া আছে এডাল লম্ব ৰেখা গটিকে আমি আকৌ হে পাইথাগোৰাছৰ উপপাদ্যতে আমি যাম আমি সমকোণী ত্ৰিভুজ দুটা পালো লম্বডালৰ দুফালে দুটা আমি সমকোণী ত্ৰিভুজ পাইছো এতিয়া লিখিব পাৰো যে সমকোণী ত্ৰিভুজ ADC আমি কি পাম সোয়া AD ৰ বৰ্গ প্লাস CD ৰ বৰ্গ ইজ ইকুৱেল টু AC ৰ বৰ্গ ইয়াৰ পৰা আমি AD ৰ বৰ্গৰ মান AC ৰ বৰ্গ মাইনাস CD ৰ বৰ্গ বুলি লিখিব পাৰো এটো ইকুৱেশ্যন নম্বৰ 1 ঠিক তেনেকৈ সমকোণী ত্ৰিভুজ ADB আমি কি পাম AD স্কয়ার প্লাস BD স্কয়ার DB স্কয়ার বুলি লিখো বাৰো DB স্কয়ার সমান AB স্কয়ার আৰু ইয়াৰ পৰাও আমি AD স্কয়াৰৰ মানটো উলিয়াব পাৰো
AD স্কুৱেৰ হ'বগৈ AB স্কুৱেৰ মাইনাছ DB স্কুৱেৰ এইটো হ'বগৈ সমীকৰণ নম্বৰ 2 এতিয়া সমীকৰণ নম্বৰ 1 আৰু 2 তুলনা কৰিম 1 তো আমি AD স্কুৱেৰৰ মানটো উলিয়াইছো 2 তো আমি AD স্কুৱেৰৰ মানটো উলিয়াইছো গতিকে 1 আৰু 2 যদি আমি তুলনা কৰি দিও তেতিয়া হলে 1 আৰু 2 তুলনা কৰিলে আমি কি পাম আমি পাম AC square minus CD square is equal to AB square minus DB square ইয়াত আমাৰ আছে twice of AB square তাৰমানে আমি ইয়াত এটা AB square এটা পাইছো twice of AC square ও পাইছো আমি ইয়াতে কিন্তু ইয়াতে এটা BC square য'ত ইয়াত BC square টো অহা নাই ইয়াত এতিয়া আমি কি কৰিম ইয়াত আমি পালো তুলনা কৰি পেলাই গটিকে AC ৰ বৰ্গ মাইনাছ AB ৰ বৰ্গ is equal to CD ৰ বৰ্গ মাইনাছ DB ৰ বৰ্গ বুলি আমি লিখিব পাৰো মন কৰিছানে কথাটো আৰু ইয়াত আমি এতিয়া কি লিখিব পাৰিম AC ৰ বৰ্গ মাইনাছ AB ৰ বৰ্গ সমান CD ৰ বৰ্গটো থাকক CD ৰ বৰ্গটো থাকিলে ইয়াতে আমি পাই আছিলো যে DB is equal to thrice CD গটিকে DB সমান যদি আমি ইয়াতে thrice CD লিখি দিও এটা হোল স্কয়াৰ হৈ যাব তাৰ পিছত কি হ'ব এতিয়া তাৰ পিছত তোমালোকে সোৱা AC ৰ বৰ্গ মাইনাছ AB ৰ বৰ্গ is equal to CD ৰ বৰ্গ minus 9CD ৰ বৰ্গ তাৰ পিছত কি পাম AC ৰ বৰ্গ minus AB ৰ বৰ্গ is equal to minus কি পাম 8CD ৰ বৰ্গ নেক্সট আমি ইয়াত চাই লেলো AB টো লেফটত আছে AC আৰু BC ৰাইটত আছে গটিকে minus AB square is equal to minus AC square minus 8CD square গটিকে কি হ'ব অকলহৰিয়া কই পজিটিভত আনি লও গুটেখিনি plus 8CD square এতিয়া মই এইখিনি কথা মোহাৰি প্লে কি হ'ব সোৱা কি পালু আমি পালু যে AB square is equal to AC square plus 8CD square পাইছো আৰু ইয়াতে AB আহিছে AC আহিছে কিন্তু ACD টো কটৰাব লাগিব CD টো কটৰাই পেলাই CD ৰ জায়গাত BC কানিব লাগিব CD ৰ জায়গাত এটা কেনেকে BC আনিম সেই কথাখিনি মই তোমালোকক দেখাব খুজিছো ইয়াত ABC পাৰ্টটো তোমালোকে দেখিছা যে BC is equal to CD plus DB এই গুটে BC ডাল CD plus DB গটিকে BC is equal to CD plus DB সমান thrice CD এটা দেখি থৈছা গটিকে thrice CD গটিকে BC is equal to 4CD পাইছা তাৰমানে যদি তোমালোকে 4CD পোৱা এই ইয়াত যদি তোমালোকে 4CD পোৱা তেতিয়া হলে তোমালোকে তাৰ ঠাইত BC ভৰাব পাৰিবা আৰু তেতিয়া আমাৰ উদ্দেশ্যটো সফল হ'ব গটিকে এতিয়া আমি কি কৰিম তোমালোকে সোৱা AB square is equal to AC square plus মই এতিয়া এটা ইয়াতে কায়দা এটা কৰিবলৈ লৈছো 2 into 4CD square বুলি লিখিবলৈ লৈছো 2 into 4CD square বুলি লিখিবলৈ লৈছো AB square is equal to AC square plus 4CD সমান যদি BC হয় ইয়াত মই CD ৰ মানটো উলিয়ালে CD is equal to BC by 4 হয় আৰু ইয়াক উভয় পক্ষত বৰ্গ কৰিলে CD square is equal to
BC by 4 এটা বৰ্গ হ'ব অৰ্থাৎ CD square is equal to BC square divided by 16 হৈ যাবগৈ গতিকে ইয়াক এই কামটো নকৰি পেলাই 8CD square যদি দিওঁ তেতিয়াহ'লে 8 into CD squareৰ ঠাইত BC square divided by 16 কৰিব পাৰোঁ আৰু তেতিয়াহ'লে কি হ'ব 8 দুগুণে 16 অৰ্থাৎ AB square is equal to AC square plus BC square divided by 2 পাই যাম AB square is equal to 2 টো লখাগু ললে twice AB square is equal to twice AC square plus BC square প্ৰমাণিত হ'ল গতিকে এটো আমি হে পাইথাগোৰাছ থিওৰেম মতে কৰিলো আৰু ইয়াৰ পিছত আমি আৰু এটা যাও পাইথাগোৰাছ থিওৰেমলৈ ইয়াৰ পিছৰ প্ৰশ্নটো মই প্ৰথমতে লিখি লওঁ বাৰু প্ৰশ্নটো বৰ্ডত এবাৰৰ প্ৰশ্নটো মন কৰা প্ৰমাণ কৰা যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গৰ 3 গুণ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান প্ৰথমতে আমি সমবাহু ত্ৰিভুজটো আঁকি লওঁচোন বাৰু অৱশ্যে এইটো পদ্ধতিত সমবাহু ত্ৰিভুজটো আঁকিব নোৱাৰি যদিও ইয়াত আমি কম্পাস ইউজ কৰা নাই ABC এটা সমবাহু ত্ৰিভুজ ইয়াৰ উন্নতিৰ কথা কৈছে AD ইয়াৰ উন্নতি ত্ৰিভুজ ABC সমবাহু ADBC ৰ ওপৰত লম্ব প্ৰমাণ কৰিব লাগে যে এটা বাহুৰ বৰ্গৰ 3 গুণ তাৰ মানে thrice of AB square উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান এটো প্ৰমাণ কৰিব লাগে এতিয়া তোমালোকে সবেই জানা যে এটা সমবাহু ত্ৰিভুজৰ আটাইকেইডাল বাহু পৰস্পৰ সমান সমান গতিকে আমি আটাইবোৰ বাহুকে বেলেগে বেলেগে নেদেখুৱাই আমি প্ৰতিডাল বাহুৰ জোখ A একক বুলি ধৰি লওঁ ধৰা হল তেতিয়াটো অংকটো কৰাত সুবিধা হ'ব ধৰা হল AB সমান BC সমান CA সমান A একক আৰু তোমালোকে এটা কথা জানা যে সমবাহু ত্ৰিভুজ এটাৰ উন্নতিডালে ভূমিক সমদ্বিখণ্ডিত কৰে যেতিয়া ADBC ৰ ওপৰত লম্ব হয় তেতিয়া BD আৰু CD পৰস্পৰ সমান সমান হয় এই অংক দুটা পৰস্পৰ সমান সমান হয় এতিয়া ইয়াত উন্নতিৰ কাৰণে লম্ব ৰেখা টনা হল হেডাল লম্ব উন্নতিডাল শীৰ্ষৰ পৰা ভূমিলৈ টনা লম্ব এতিয়া আমি ক'ব পাৰো ত্ৰিভুজ ADB সমকোণী ত্ৰিভুজ ADB আমি কি পালো AB ৰ বৰ্গ is equal to BD ৰ বৰ্গ plus AD ৰ বৰ্গ AB ৰ বৰ্গ সমান BD ৰ বৰ্গ plus AD ৰ বৰ্গ এইটো সমকোণী ত্ৰিভুজত AB ৰ বৰ্গ সমান BD মানে হৈছে half BC ৰ বৰ্গ plus AD square AB ৰ বৰ্গ is equal to 1/4 BC square plus AD ৰ বৰ্গ AB BC এতিয়া মই AB BC কে আগ নাবাঢ়ি পেলাই মই স্মল a ভৰাই দিওঁ
মই লিখিব পাৰোঁ যে এৰ বৰ্গ মাইনাছ 1/4 এৰ বৰ্গ ইজ ইকুৱেল টু এ ডিৰ বৰ্গ গতিকে কি হ'ব প্ৰমাণিত হ'ল কি প্ৰমাণিত হ'ল সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এটা সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এটা বাহুৰ বৰ্গৰ 3 গুণ এটা বাহুৰ বৰ্গৰ 3 গুণ সেই বাহুটোক আমি এতিয়া এ বি বুলিও কৈ দিব পাৰোঁ কাৰণ ইয়াত আমি এ বি বুলি লিখি থৈছিলোঁ নহয় গতিকে থ্ৰাইছ এ বি স্কুৱেৰ ইজ ইকুৱেল টু 4AD স্কুৱেৰ প্ৰমাণিত হ'ল এতিয়া এটা কথা মন কৰা আমি অধ্যায়টোৰ প্ৰায় শেষ পৰ্যায় পালোহি এতিয়া এই অধ্যায়টোৰ পৰা প্ৰশ্নবোৰ সম্ভৱপৰ প্ৰশ্নবোৰ কেনেকুৱা হ'ব পাৰে তোমালোকে গোটেইবোৰ পালা ইয়াতে অনুশীলনী কেইবাটাও আছে মই এতিয়া 5 নম্বৰ অনুশীলনীটোত কিছু প্ৰশ্ন তোমালোকক দেখুৱাই দিলোঁ কেনেকৈ কৰিব লাগে যিকেইটা অনুশীলনী আছে বা যিকেইটা উদাহৰণ আছে সেইকেইটাৰ ভিতৰৰ প্ৰশ্নবোৰ বিভিন্ন ধৰণৰ হয় কিছুমান একেবাৰে ছুটি প্ৰশ্ন হয় কিছুমান ছুটি প্ৰশ্ন হয় কিছুমান অকমান দীঘলীয়া প্ৰশ্ন হয় একেবাৰে যিবোৰ ছুটি প্ৰশ্ন হয় সেই ছুটি প্ৰশ্নবিলাকক কেনেকুৱা ধৰণেৰে আহিব পৰীক্ষাত প্ৰশ্নটো সেইটোত আমাৰ মানে MCQ বুলি কয় মাল্টি চইচ কুৱেশ্যন বুলি কয় 4টা চইচ দিয়া আছে 120 ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব 45 ডিগ্ৰী হ'ব এতিয়া আমি বাহুকিটাৰ মাপ দিয়া আছে এই বাহুকিটাৰ মাপ চাই পেলাই আমি সিদ্ধান্তত আহিব নোৱাৰো কোনটো হ'ব গতিকে আমি আমাৰ যেটো আমি উপপাদ্যত পাই আহিছো সেই হিচাপত আমি এতিয়া চাব লাগিব যে এ বিৰ মান যদি 6√3 হয় তেতিয়াহ'লে এ বিৰ বৰ্গ সমান কিমান হ'ব আমি উলিয়াই চাব লাগিব AC সমান 12 গতিকে ACৰ বৰ্গ সমান 12ৰ বৰ্গ কিমান হয় চাব লাগিব আৰু BC সমান 6 এটাকে BCৰ বৰ্গ সমান 6ৰ বৰ্গ সমান 37 144 আৰু ইয়াত কিমান হ'ব AB স্কুৱেৰত 36 into 3 দেখা গ'ল 108 plus 36 equal to 144 অৰ্থাৎ এ বিৰ বৰ্গ প্লাছ BCৰ বৰ্গ সমান ACৰ বৰ্গ আৰু আমি উপপাদ্যত পাইছিলোঁ এডাল বাহুৰ বৰ্গ যদি আন দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সৈতে সমান হয় তেতিয়াহ'লে এই বাহুডালৰ সমুখৰ কোণটো সমকোণ হয় গতিকে AC বাহুৰ সমুখত B কোণটো আছে গতিকে B কোণটো 90 ডিগ্ৰী হ'ব গতিকে আমাৰ B কোণটো 90 ডিগ্ৰী দেখা পালা উপপাদ্য অনুসৰি AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ সমান AC স্কুৱেৰ হ'ল গতিকে AC স্কুৱেৰৰ সমুখত থকা কোণটো যেনেকৈ ধৰা এইটোৱে যেনিবা চিত্ৰ ইয়াত যেনিবা এডাল AC আৰু ইয়াৰ সমুখত Bটো থাকিব গতিকে সেইমতে আমি গম পালোঁ যে B কোণটো 90 ডিগ্ৰী গতিকে ইয়া আমাৰ Cৰ উত্তৰটো আমাৰ শুদ্ধ হ'ব আৰু সেইকাৰণে আমি ইয়াতে কি বুলি লিখিব লাগিব ইয়াতে আমি উত্তৰটো এনেকৈ লিখি দিব লাগিব উত্তৰ C এইটো C বুলি কৈ পেলাই B সমান 90 ডিগ্ৰীটো আমি এতিয়া দেখাব লাগিব তোমালোকে এতিয়া চোৱা এই ধৰণৰ প্ৰশ্ন মই তোমালোকলৈ 12টাকে মই প্ৰশ্ন লিখি আনিছোঁ তাৰে দুই এটা মই তোমালোকক সমাধান কৰি দেখুৱাম বাৰু
এই প্ৰশ্নকিটাৰ উত্তৰ কৰোঁতে আমি যিখিনি উপপাদ্য ব্যৱহাৰ কৰিলোঁ আমি বিভিন্ন ধৰণৰ উপপাদ্য বিভিন্ন প্ৰশ্নত আমি ব্যৱহাৰ কৰিম এইফালে প্ৰথম 6টা প্ৰশ্ন ইয়াত তোমালোকে পাবা এই পিঠিত আৰু এই পিঠিত তোমালোকে পিছৰ 6টা প্ৰশ্ন পাবা সৰ্বমুঠ মই তোমালোকৰ কাৰণে 12টা প্ৰশ্ন লিখি আনিছোঁ এইখিনি তোমালোকে নিজে কৰিবা কিন্তু মন কৰিবা তোমালোকে এটা কথা সেই কথাটো হ'ল গৈ কি এটা প্ৰশ্নৰ উত্তৰ কৰিবলৈ লওঁতে এনেই তোমালোকৰ 4টা বোলে অপশ্যন আছে তাৰে এটা টিক মাৰ্ক দি দিওঁ সেইটো নহয় 4টা আছে কোনটো উত্তৰ ওলাব সেইটো তোমালোকে সেইটো জ্যামিতিটো কৰিব লাগিব কৰাৰ পিছতহে তোমালোকে ফলাফলটো পাবা যেনে ধৰা মই তোমালোকক এটা কৰি দিওঁ প্ৰশ্নত দিয়া আছে ত্ৰিভুজ ABCত A কোণ সমকোণ 90 ডিগ্ৰী AB সমান 5 সেন্টিমিটাৰ আৰু BC সমান 13 সেন্টিমিটাৰ AD BCৰ ওপৰত লম্ব AD কিমান তাৰ জোখটো উলিয়াব লাগে প্ৰথমতে চিত্ৰটো চাই লবা A কোণ সমকোণ BC ABৰ মান দিয়া আছে 5 সেন্টিমিটাৰ BCৰ মান দিয়া আছে 13 সেন্টিমিটাৰ A কোণটো সমকোণ ইয়াতে ACৰ মানটো দিয়া নাই প্ৰথমতে আমি ACৰ মানটো উলাব লাগিব ACৰ মানটো আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পেলাই উলাব পাৰো আমি জানো যে ACৰ বৰ্গ প্লাস ABৰ বৰ্গ সমান BCৰ বৰ্গ উপপাদ্য অনুসৰি আমি উলিয়াব লাগে ACৰ বৰ্গ গতিকে ইয়াতে মানবিলাক বহাই লোৱাৰ পাছত আমি ACৰ মানটো 12 সেন্টিমিটাৰ পালো সমকোণী ত্ৰিভুজ ABCত আমি তিনিটা বাহুৰ জোখ পাই গলো AD BCৰ ওপৰত লম্ব আমি নিৰ্ণয় কৰিব লাগে AD এটা লম্ব তোমালোকে ইতিমধ্যে এটা উপপাদ্য পাইছা 6.7 উপপাদ্যটোত তোমালোকে পাইছা যে সমকোণ ত্ৰিভুজ এটাৰ সমকোণটোৰ পৰা বিপৰীত বাহুলৈ যেতিয়া লম্ব টনা হয় তেতিয়া সেই লম্বৰ দুয়োফালে গঠিত যিকিটা সমকোণী ত্ৰিভুজ হয় সিহঁত দুটা পৰস্পৰ সদৃশ হয় আৰু মূল ত্ৰিভুজটোৰো সদৃশ হয় দুয়োটাই মূল ত্ৰিভুজটোৰো সদৃশ হয় এতিয়া আৰু এটা কথা তোমালোকে সমকোণী ত্ৰিভুজৰ বেলিকা তোমালোকে মনত ৰাখিব লাগিব আগতে তোমালোকৰ অনুশীলনীত তোমালোকে প্ৰমাণ কৰি পেলাইছা যে সমকোণী ত্ৰিভুজ ABCত যেতিয়া A শীৰ্ষবিন্দুৰ পৰা লম্ব টনা হয় তেতিয়া তিনিটা ঘটনা ঘটে এটা হৈছে গৈ AB স্কয়াৰৰ মানটো BD পূৰণ BC হ'ব পাৰে AD স্কয়াৰৰ মানটো BD পূৰণ DC হ'ব পাৰে আৰু AC স্কয়াৰৰ মানটো CD পূৰণ BC হ'ব পাৰে এই তিনিটা তোমালোকে যেনেকৈ তোমালোকে পাইথাগোৰাছৰ সূত্ৰ হিচাপে তোমালোকে ACৰ বৰ্গ প্লাস ABৰ বৰ্গ সমান BCৰ বৰ্গ তোমালোকে পাইছা ঠিক তেনেকৈ ইয়াতো তোমালোকে এইকিটা মনত ৰাখিব পাৰিলে ভাল এই বিশেষকৈ MCQ প্ৰশ্নকিটা য'ত তোমালোকৰ নম্বৰ থাকিব মূল্যাংক মাত্ৰ 1 আৰু 1 নম্বৰ পাবৰ কাৰণে তোমালোকে যথেষ্ট দীঘলীয়া এটা জ্যামিতি কৰিব লগা হ'ব আৰু সেই কাৰণে যদি তোমালোকে ঠিক এই হিচাপত যদি মনত ৰাখিব পাৰা যে সমকোণী ত্ৰিভুজ BACত আকৌ এবাৰ মই ৰিপিট কৰিছো এংগল A সমান যদি 90 ডিগ্ৰী হয় তেতিয়া হলে ABৰ বৰ্গ BD পূৰণ BC হয় BD পূৰণ BC হয় এইটো ABৰ বৰ্গ AB লগত এইকিটা বাহুৰ তোমাৰ অনুপাতৰ এইটো এটা সম্পৰ্ক এটা আহে ঠিক তেনেকৈ ADৰ বৰ্গ সমান
BD পূৰণ DC হয় আৰু AC ৰ বৰ্গ সমান CD পূৰণ এই গোটেইটো হয় এতিয়া কথা হ'ল কি তাৰে আমি এতিয়া এই মাজৰটো গ্ৰহণ কৰিম মাজৰটো ইতিমধ্যে আমি প্ৰমাণ কৰি থৈছো আৰু সেই প্ৰমাণটো অনুসৰি AD ৰ বৰ্গ সমান BD পূৰণ DC হয় তাৰ মানে আমি কেনেবাকৈ যদি BD ৰ মানটো জানো আৰু CD ৰ মানটো জানো তেতিয়া ফৰ্মুলা হিচাপে AD স্কয়াৰ সমান BD পূৰণ DC ত বহাই দিলে হৈ গল কিন্তু আমি এতিয়া BD আৰু DC ৰ মানটো জনা নাই গতিকে BD আৰু DC ৰ মানটো পুনৰাই আমি নিৰ্ণয় কৰিব লাগিব কেনেকৈ আমি পুনৰাই নিৰ্ণয় কৰিম চোৱা আমি কম যে ধৰা হল BD সমান 1 সেন্টিমিটাৰ তেতিয়া হলে DC = 13 - 1 সেন্টিমিটাৰ হ'ব এইখিনি সমান যদি 1 সেন্টিমিটাৰ হয় গতিকে এইখিনি সমান 13 - 1 সেন্টিমিটাৰ হ'ব এতিয়া আমি x বিলাক নিৰ্ণয় কৰিব লাগিব গতিকে সমকোণী ত্ৰিভুজ ADB আমি কি পাইছিলো আমি পাইছিলো যে AD ৰ বৰ্গ প্লাস BD ৰ বৰ্গ সমান কিমান AB ৰ বৰ্গ আমি যদি লিখি দিও যে AD ৰ বৰ্গ সমান AB ৰ ঠাইত 5 ৰ বৰ্গ মাইনাস BD ৰ ঠাইত যদি x ৰ বৰ্গ বুলি লিখি দিও এটো সমীকৰণ নম্বৰ 1 আকৌ ঠিক তেনেকৈ সমকোণী ত্ৰিভুজ ADC ত আমি AD ৰ বৰ্গ প্লাস DC ৰ বৰ্গ সমান AC ৰ বৰ্গ বুলি লিখিব পাৰো তাতো আমি AD ৰ বৰ্গ = AC মানে 12 ৰ বৰ্গ মাইনাস DC মানে 13 - x ৰ এটা বৰ্গ বুলি আমি লিখিব পাৰো তাৰ পিছত কি হ'ব চোৱা হিয়াতে এতিয়া AD ৰ বৰ্গ সমান 144 মাইনাস বুলি কৈ পেলাই 169 minus 26x plus x square বুলি লিখিব পাৰা a minus b whole square পাতি পেলাই আৰু AD ৰ বৰ্গ সমান 144 minus 169 plus 26x minus x square বুলি লিখিব পাৰা আৰু ইয়াতে তোমালোকে AD ৰ বৰ্গ সমান minus 25 plus 26 minus 26x minus x square বুলি লিখিব পাৰা এটো তোমালোকে ইকুৱেশ্যন নম্বৰ 2 বুলি লিখিব পাৰা এটো তোমালোকে ইকুৱেশ্যন নম্বৰ 2 বুলি লিখিব পাৰা এতিয়া 1 আৰু 2 দুইটাতে AD স্কয়াৰৰে মান নিৰ্ণয় কৰা হৈছে গতিকে 1 আৰু 2 ৰ পৰা আমি এতিয়া কি পাম 1 ত পালো আমি 5 স্কয়াৰ minus x square আৰু 2 ত কি পালো আমি minus 25 plus 26x minus x square গটিকে ইয়াত আমাৰ কি হ'বগৈ 25 এটো আনিলে plus 25 is equal to 26x হৈ গল এটো হ'বগৈ তোমাৰ 50 এটো আৰু এটো দুই ফালৰ পৰা কেনসেল হল আৰু 50 is equal to 26x হ'ব গটিকে x is equal to 50 divided by 26 2 13 26 2 25 গটিকে x ৰ মানটো হ'বগৈ 25 divided by 13 এই বিশেষ x টো কিমান হল এই বিশেষ x ৰ মানটো হ'বগৈ 25 divided by 13 25 divided by 13 centimeter আৰু তেতিয়া হলে DC ৰ মানটো কিমান হ'ব 13 minus 25 divided by 13 is equal to 169 minus 25 is equal to 144 divided by 13 গটিকে আমি DC ৰ মানও পালো গটিকে সোৱা মূল্যাংক আছে ইয়াতে 1 আৰু আমি কৰিবলগীয়া হৈছে ইমানখিনি গটিকে আমি এতিয়া কি পালো যে BD সমান 25 divided by 13 centimeter আৰু DC ৰ মানটো পালো আমি 144 divided by 13 centimeter হৈ গল আমি এতিয়া উলিয়াব লাগে AD
অলপ আগতে মই তোমালোকক কৈ থৈছিলোঁ যে সূত্ৰ হিচাপে ব্যৱহাৰ কৰি দিবা যে কি ব্যৱহাৰ কৰিবা যে এই বিশেষ চিত্ৰটোত AD স্কুৱেৰ ইজ ইকুৱেল টু BD ইনটু DC বুলি কৈ দিবা আৰু ইয়াতে তেতিয়াহ'লে কি হ'ব BD সমান হ'বগৈ 25 ডিভাইডেড বাই 13 আৰু DC হ'বগৈ 144 ডিভাইডেড বাই 13 গতিকে এইটো 13ৰ বৰ্গ আৰু ইয়াতে হ'বগৈ 5ৰ বৰ্গ পূৰণ 12ৰ বৰ্গ অৰ্থাৎ এইটো হ'বগৈ 60 ডিভাইডেড বাই 13ৰ এটা হোল স্কুৱেৰ হ'ব 60 ডিভাইডেড বাই 13ৰ এটা হোল স্কুৱেৰ গতিকে ADৰ মানটো হ'বগৈ 60 ডিভাইডেড বাই 13 সেন্টিমিটাৰ এইটো গতিকে এইটো C2 শুদ্ধ হ'ব এতিয়া তোমালোকে এটা কথা মন কৰা যে এই বিশেষ MCQৰ প্ৰশ্নটো যেতিয়া পৰীক্ষাত আহিব তেতিয়া 1 নম্বৰ মূল্যাংক আৰু তাৰ বাবে তোমালোকে এই পৰিশ্ৰমখিনি কৰিব লাগিব এই পৰিশ্ৰমখিনি গতিকে অংকটো য'ত প্ৰশ্নটো থাকিব তাৰ কাষতে কৰিবা তোমালোকে তেতিয়া শুদ্ধ উত্তৰটো চাব পাৰিবা আৰু এই শুদ্ধ উত্তৰটো হ'বগৈ 60 ডিভাইডেড বাই 13 সেন্টিমিটাৰ বুজি পালা নহয় গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় সেই কথাটো দেখাবৰ কাৰণে মই তোমালোকৰ কাৰণে কিছু অংশ লিখি লৈ আহিছোঁ তোমালোকে চোৱা এই ABC সমকোণী ত্ৰিভুজটোত AD যদি BCৰ ওপৰত লম্ব হয় তেতিয়াহ'লে প্ৰথমতে আমি উপপাদ্য মতে এইকেইটা কথা গম পাইছোঁ যে ত্ৰিভুজ ADB ABC ত্ৰিভুজৰ সদৃশ ত্ৰিভুজ CDA CAB ত্ৰিভুজৰ সদৃশ ঠিক তেনেকৈ দুফালে দুটা থকা ত্ৰিভুজ দুটা সদৃশ ইয়াতে কি হ'ব এইটো আমি এপ্লাই কৰিছোঁ 2 নম্বৰটো AB স্কুৱেৰ এইটো AB স্কুৱেৰ ইজ ইকুৱেল টু BD ইনটু BC AD স্কুৱেৰ ইজ ইকুৱেল টু BD ইনটু DC আৰু AC স্কুৱেৰ ইজ ইকুৱেল টু CD ইনটু CB এইটোক আমি ব্যৱহাৰ কৰি পেলাই আমি ইয়াতে উলিয়াব পাৰিছোঁ কিন্তু তাৰ বাবে তোমালোকে প্ৰতিটো ক্ষেত্ৰতে প্ৰশ্নটোৰ প্যাটাৰ্নটো বদলি হ'ব কিন্তু প্ৰায় প্ৰশ্নবোৰ এনেকুৱা ধৰণৰে হ'ব কিন্তু প্যাটাৰ্ন বদলি হ'লেও তোমালোকে মেইনলি তোমালোকে চাবা যে অৰিজিনেল সমকোণী ত্ৰিভুজটোত এই তিনিডাল বাহুৰ জোখ তোমালোকে পাইছানে নাই এই তিনিডাল বাহুৰ জোখৰ পৰা তোমালোকে লম্ব ৰেখাৰ দুইফালে থকা তোমালোকে দুইটা পাৰ্ট উলিয়াব পাৰিব লাগিব গতিকে এটাক x ধৰিবা আৰু আনটোক 13 - x ধৰিবা আৰু তাৰ পিছত মই কৰি দিয়া ধৰণেৰে তোমালোকে সমাধানটো পাবা আৰু বিশেষ এই ত্ৰিভুজটোত আমি এই ধৰণৰ অংক কৰিবৰ কাৰণে MCQ যিবোৰ আহিব আমি সাধাৰণতে পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি ক'ব পাৰিম আমি দুটা বাহুৰ দুইশ দিয়া থাকিলে আমি তৃতীয় বাহুটো আমি উলিয়াই দিব পাৰোঁ যদিহে ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হয় আৰু ঠিক এই পদ্ধতিত আমি শীৰ্ষৰ পৰা ভূমিলৈ টনা লম্ব যদি সমকোণী ত্ৰিভুজ এটা হয় তেতিয়াহ'লে এই শীৰ্ষকোণৰ পৰা সমকোণটোৰ পৰা যদি আমি লম্ব ৰেখা টানি দিওঁ তেতিয়াহ'লে আমি বাৰে বাৰে আমি 6.7 উপপাদ্যটোত আমি যাব লাগিব আৰু তাৰ উপৰিও আকৌ যদি মই প্ৰথমলৈ উভতি যাওঁ তেতিয়াহ'লে কিছুমান MCQৰ এনেকুৱা প্ৰশ্ন পাবা তোমালোকে যিবোৰ প্ৰশ্নত আমি এই প্ৰথম থেলছ উপপাদ্য ব্যৱহাৰ কৰিহে আমি কৰিব পাৰিম এই থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি পেলাই আমি আগতে মই ৰিপিট কৰি দিওঁ আকৌ তোমালোকক এটা এইটো সমকোণী ত্ৰিভুজৰ লগত কথা নাই এইটোত আমাক কৈছে যে যদি কোনো ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ আন এডাল ৰেখা টনা হয় তেতিয়াহ'লে এই সমান্তৰাল ৰেখা দুটালে আন দুটা বাহুক E আৰু F বিন্দুত এনেকুৱা ধৰণে কাটিব যাতে AE ডিভাইডেড বাই EB ইজ ইকুৱেল টু AF ডিভাইডেড বাই FC হ'ব আৰু তেতিয়াও আমি ইয়াৰ প্ৰশ্ন তিনিটা আননোনৰ ভিতৰত অজ্ঞাত ৰাশিৰ ভিতৰত আমি চতুৰ্থটো তিনিটা যদি দিয়া থাকে তেতিয়াহ'লে আমি চতুৰ্থটো অজ্ঞাত ৰাশি আমি উলিয়াব পাৰিম আকৌ ঠিক তেনেকৈ এইটো আমি যোগক্ৰিয়া সাপেক্ষে AE ডিভাইডেড বাই AB উলিয়াব পাৰিম AE ডিভাইডেড বাই AB ইজ ইকুৱেল টু AF ডিভাইডেড বাই AC আমি তেনেকৈও আমি উলিয়াব পাৰিম এতিয়া আৰু এটা কথা থাকি গ'ল যে এই গোটেই আমাৰ চেপ্টাৰটোত গোটেই অধ্যায়টোত ত্ৰিভুজৰ অধ্যায়টোত আমি এনেকুৱা ধৰণৰ বহুতকেইটা আমি গাণিতিকভাৱে আমি অংক সমাধান কৰিব লাগিব তাত ত্ৰিভুজৰ কালিৰ সূত্ৰৰ পৰাও তোমালোকে কৰিব লাগিব কালিৰ সূত্ৰ মই তোমালোকক আগতে দেখুওৱা হ'ল কেনেকৈ কৰিবা
অনুশীলনীত থকা 1 নম্বৰটো আমি ইতিমধ্যে আলোচনা কৰিছোঁ সেইটো MCQত 4টা উত্তৰ দিয়া থাকিব আৰু 4টা উত্তৰ অনুসৰি তোমালোকে 4টা উত্তৰেই তোমালোকে যিকোনো এটা সিলেক্ট কৰিবলৈ এনেই নোৱাৰিবা কিন্তু তোমালোকে কৰিব লাগিব আৰু কৰোতে অকমান সময় ল'ব কিন্তু সেই সময়টোৰ লগত তোমালোকে 1 নম্বৰটো তোমালোকে ভাবি নাথাকিবা সাৱধানে কৰিবা আৰু অংকটো কাৰণ গাণিতিক কাৰ্যখিনিহে আটাইতকৈ জৰুৰী হ'ব যিটোৰ ওপৰত আমাৰ ৰিজাল্টটো নিৰ্ভৰ কৰিব এতিয়া মই প্ৰায় শেষ পৰ্যায় পাইছোহি এতিয়া তোমালোকে এই গোটেই আমাৰ লেসনটোত গোটেই ত্ৰিভুজৰ আমাৰ লেসনটোত কি কিনো পালা সেই বিষয়ে মই সাৰাংশ হিচাপে মই লিখি আনিছিলোঁ এইখিনি কথা আমি এই গোটেইখিনি কথা আমি সাৰাংশ হিচাপে মই 14টা পইণ্ট আমি এইখিনি পাইছোঁ মই এবাৰ ৰিভাইজ কৰি দিওঁ তোমালোকক আৰু এই ৰিভাইজ কৰি দিলে তোমালোকৰ গোটেইখিনি কথা মনলৈ আহি যাব তোমালোকে ত্ৰিভুজৰ চেপ্টাৰটো এটা দীঘলীয়া চেপ্টাৰ বুলি কেতিয়াও তোমালোকে চিন্তা কৰিব নালাগে বৰ সুন্দৰ চেপ্টাৰ তাত তোমালোকে ত্ৰিভুজৰ গোটেইখিনি কথাই জানিলা এতিয়া 1 নম্বৰটোত আমি সদৃশ দুটা ত্ৰিভুজ কেতিয়া হয় সেই বিষয়ে আলোচনা কৰিছিলোঁ 1 নম্বৰটোত কৈছে যে দুটা চিত্ৰ যদি একে আকৃতিৰ হয় কিন্তু আকাৰ একে হোৱাৰ কোনো প্ৰয়োজন নাই তেন্তে হিহঁত সদৃশ চিত্ৰ হয় আমি হেতু আলোচনা কৰিছিলোঁ 2 নম্বৰ সকলোবোৰ সৰ্বসম চিত্ৰ সদৃশ কিন্তু বিপৰীতটো সত্য নহয় তাৰ মানে সকলোবোৰ সদৃশ কিন্তু সৰ্বসম নহয় কিন্তু সৰ্বসমবোৰ সদৃশ 3 নম্বৰটো দুটা সমসংখ্যক বাহুৰ বহুভুজ সদৃশ হ'ব যদিহে হিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় আৰু হিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত একে হয় অৰ্থাৎ সমানুপাতিক হয় হেতু মই তোমালোকক চিত্ৰ সহায়ত দেখাইছিলোঁ যে দুটা কন্ডিশন ফুলফিল হ'ব লাগিব কিন্তু কাৰণ তাৰ অনুৰূপ কোণবিলাকো সমান হ'ব লাগিব আৰু বাহুবোৰো সমানুপাতিক হ'ব লাগিব বাহুবিলাকৰ অনুপাত পৰস্পৰ সমান হ'ব লাগিব চতুৰ্থতে যদি এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখা এডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় তাৰমানে থেলছ থিওৰেম অলপ আগতে মই তোমালোকক দেখাইছোঁ আৰু সেই থেলছ থিওৰেমৰ পৰা আমি দুটা অনুপাত যে আমি পাই যাম সেই দুটা অনুপাতকে আকৌ প্ৰশ্ন হিচাপে 3টা পাৰ্ট দিয়া থাকিব চতুৰ্থটো আমি উলিয়াব লাগে হেতু গাণিতিকলৈ গুচি যায় 5 নম্বৰ যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ দুটা বাহুক একে অনুপাতত বিভক্ত কৰে তেনেহলে ৰেখাডাল তৃতীয় বাহুটোৰ সমান্তৰাল হয় তোমালোকৰ প্ৰশ্নত আহিব এতিয়া জিঅমেট্ৰিক্যালি প্ৰমাণ কৰা বুলি ক'ব তোমালোকক যে অনুপাতকিটা পৰস্পৰ সমান তোমালোকে প্ৰমাণ কৰা যে ৰেখাকিডাল সমান্তৰাল গতিকে যেতিয়াই ক'ব প্ৰমাণ কৰা যে ৰেখাকিডাল সমান্তৰাল তেতিয়াই তোমালোকে চিন্তা কৰিব লাগিব তাৰ মানে মই দুটা মান অনুপাতকিটা মই সমান দেখাব পাৰিব লাগিব আৰু নিশ্চয় তোমালোকে অনুপাতকিটা তাত দিয়া প্ৰশ্নটোত দিয়া শৰ্ত অনুসৰি তোমালোকে ত্ৰিভুজকিটা তোমালোকে ত্ৰিভুজত অনুপাতকিটা সমান কৰিব পাৰিবা 6 নম্বৰ যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হয় তেন্তে হিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব আৰু এই কাৰণে ত্ৰিভুজ দুটা সদৃশ ইয়াতে মই লিখি দিছোঁ চোৱা এংগল সাদৃশ্য শৰ্ত তোমালোকে শৰ্তবিলাক যিবিলাক লিখিবা তোমালোকে তাত এংগল সাদৃশ্য শৰ্ত লিখি দিবা এইখিনি ব্ৰেকেটত 7 নম্বৰ যদি দুটা ত্ৰিভুজৰ এটাৰ দুটা কোণ আনটোৰ অনুৰূপ কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সদৃশ মাত্ৰ দুটা অনুৰূপ কোণ পৰস্পৰ সমান হ'লেও হয় তাকো আকৌ এংগল সাদৃশ্য শৰ্ত বুলি কোৱা হয় পিছৰ অনুশীলনীবিলাকত তোমালোকৰ যেতিয়া ত্ৰিভুজ দুটা সদৃশ কৰিবলৈ ক'ব নাইবা সমান্তৰাল কৰিব বুলি ক'ব তেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰবিলাকত তোমালোকে এংগল সাদৃশ্য শৰ্ত টানি আনিবলৈ বেছিকৈ যত্ন কৰিবা 8 নম্বৰ যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে তেন্তে হিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব আৰু ত্ৰিভুজ দুটা সদৃশ হ'ব আৰু তাক আমি সাইড বাহু সাদৃশ্য শৰ্ত বুলি ক'ম বাহু সাদৃশ্যৰ শৰ্ত বুলি ক'ম
গতিকে আমি এতিয়ালৈকে তাৰমানে কি চৰ্ত পালোঁ এটা হৈছে এংগেল চৰ্ত সাদৃশ্য চৰ্ত 2 নম্বৰটো বাহু সাদৃশ্য চৰ্ত 9 নম্বৰত আমি পাইছিলোঁ যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু এই কোণবিলাক গঠন কৰা বাহুবিলাক একে অনুপাতত থাকে সমানুপাতিক হয় তেন্তেও ত্ৰিভুজ দুটা সদৃশ হ'ব তাকো SAS সাদৃশ্য চৰ্ত বুলি কোৱা হয় বাহু কোণ বাহু সাদৃশ্য চৰ্ত বুলি কোৱা হয় তাৰপিছত 10 নম্বৰত কৈছে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাতৰ বিষয়ে ক'ব দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ সমান এইটো তোমালোকৰ উপপাদ্য এটা বিশেষ উপপাদ্য এইটো উপপাদ্য হিচাপে প্ৰমাণ কৰিব লাগিব মই তোমালোকক কৈছোৱেই যে আমাৰ যিবোৰ প্ৰশ্নবোৰ আহিব প্ৰশ্নসমূহ সেই প্ৰশ্নসমূহ এটা হৈ গৈ ভেৰি শৰ্ট টাইপ প্ৰশ্ন এটা হৈছে গৈ শৰ্ট টাইপ প্ৰশ্ন মানে ভেৰি শৰ্ট টাইপটো আমি অবজেক্টিভ টাইপ বুলিও ক'ব পাৰোঁ আকৌ তোমাৰ লং কুৱেশ্যন আহিব আৰু এই যে তোমাৰ উপপাদ্যটো লিখিবলৈ ক'ব সেইটো লং কুৱেশ্যনত আহি যাব তোমাৰ সেইটো তোমাৰ 4 নম্বৰ 3-4 নম্বৰকৈ থাকে তাৰপিছত অনুপাতৰ দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবিলাকৰ অনুপাতৰ বৰ্গ সমান সেইটো আমি ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছোঁ তাৰপিছত 11 নম্বৰ যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা অতিভুজলৈ এডাল লম্ব টনা হয় তেনেহ'লে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটাৰ প্ৰতিটোৱে গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ হয় আৰু সিহঁত দুটাও পৰস্পৰ সদৃশ হয় আমি এই ধৰণৰ আমি কেইবাটাও কৰিলোঁ আৰু এইটো তোমালোকৰ পিছফালৰ তোমালোকে গাণিতিকভাৱেও তোমালোকে যথেষ্ট এইটোৰ সহায় ল'ব লাগে 12 নম্বৰত কৈছে পাইথাগোৰাছৰ উপপাদ্য এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এইটোক আমি পাইথাগোৰাছৰ উপপাদ্য হিচাপে প্ৰমাণ কৰিছোঁ যদি 13 নম্বৰত কৈছে যদি এটা ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান তেন্তে প্ৰথম বাহুটোৰ বিপৰীত কোণটো সমকোণ হয় প্ৰথম বাহুটোৰ বিপৰীত কোণটো সমকোণ হয় এইটো পাইথাগোৰাছৰ উপপাদ্যৰ এইটো পাইথাগোৰাছৰ উপপাদ্যত সমকোণৰ পৰা আৰম্ভ কৰিছিলে সমকোণী ত্ৰিভুজত এইটো হয় বুলি আৰু ইয়াত কৈছে যদি এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সৈতে সমান হয় তেতিয়াহ'লে প্ৰথম বাহুৰ বিপৰীত কোণটো সমকোণ হয় আৰু একেবাৰে শেষত যিটো দিয়া আছে সেইটো মই ৰঙা চিয়াহীৰে লিখি দেখাইছোঁ এটা বিশেষ কাৰণত সেইটো সম্পূৰ্ণ নতুন সেইটো হৈছে গৈ কি যদি দুটা সমকোণী ত্ৰিভুজৰ এটাৰ অতিভুজ আৰু এটা বাহু আনটো ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক হয় তেন্তে ত্ৰিভুজ দুটা সদৃশ হ'ব আৰু ইয়াক RHS সাদৃশ্য চৰ্ত বুলি কোৱা হয় ইয়াৰ বাবে আমি প্ৰমাণ কৰি দেখুওৱা নাই কিন্তু এইটো তোমালোকে গম পাব লাগিব যে অকল বা কু সাদৃশ্য চৰ্ত কু সাদৃশ্য চৰ্ত কু সাদৃশ্য চৰ্ত বা সাদৃশ্য চৰ্ত আৰু বাকু বা সাদৃশ্য চৰ্ত এইকেইটাৰ উপৰিও তাৰমানে আৰু এটা সাদৃশ্য চৰ্ত আছে যাক কি বুলি কোৱা হয় RHS R মানে হৈছে ৰাইট এংগেল H মানে হৈছে হাইপটেনিউছ আৰু S টো হৈছে ছাইড গতিকে সেইটো অকণমান মই চিত্ৰ আঁকি চিত্ৰটোত মই তোমালোকক দেখাই দিওঁ ঘটনাটো কি হয় ভৱিষ্যতলৈ হয়তো কোনোবা এটা বিশেষ প্ৰশ্নত হয়তো এইটোত আমি সহায় ল'বলগীয়া হ'ব পাৰে গতিকে চিত্ৰটোতহে তোমালোকক দেখাই দিম আমি সাদৃশ্য চৰ্ত কেইটা পালোঁ মই পুনৰ ৰিপিট কৰিছোঁ এটা হৈছে গৈ কু সাদৃশ্য চৰ্ত এটা হৈছে কু সাদৃশ্য চৰ্ত এটা হৈছে বা সাদৃশ্য চৰ্ত তোমালোকক মই মনত পেলাই দিছোঁ আৰু এটা হ'লগৈ কু সাদৃশ্য চৰ্ত এইবোৰ গোটেইবোৰ উপপাদ্য হিচাপে আছে
উপপাদ্য পৰীক্ষাত তোমালোকে লিখিব লাগিব এটা এটা উপপাদ্য তোমালোকৰ 4 নম্বৰকৈ দিয়া থাকিব আৰু একেবাৰে শেষত এটা হৈছে RHS সাদৃশ্য শৰ্ত RHS সমকোণ অতিভুজ বাহু সাদৃশ্য শৰ্ত RHS টো R2 হৈছে গৈ সমকোণ H2 হৈছে গৈ অতিভুজ S2 হৈছে গৈ বাহু সাদৃশ্য শৰ্ত কিতাপৰ একেবাৰে শেষত তোমালোকে পাবা এইটো পঢ়ুৱৈ সমাজলৈ বুলি এই শৰ্তটো লিখি দিছে আৰু এই শৰ্তটো কাৰণে তোমালোকক মই চিত্ৰ এটা বাৰু দি দিছোঁ বাৰু এইটো যদি এটা সমকোণী ত্ৰিভুজ হয় আৰু আন এটা যদি সমকোণী ত্ৰিভুজ হয় এইটো যদি আৰু এইটো সমকোণ হয় যদি দুটা সমকোণী ত্ৰিভুজৰ এটা ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহু অতিভুজ আৰু এটা বাহু এইডাল অতিভুজ আৰু এটা বাহু যদি আন এটা ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক হয় এইটো এইডাল বাই এইডাল ইজ ইকুৱেল টু যদি এইডাল বাই এইডাল হয় তেতিয়াহ'লেও ত্ৰিভুজ দুটা সদৃশ হ'ব আৰু এইটোৱে হৈছে গৈ এইটো ত্ৰিভুজৰ নাম যদি মই ABC বুলি কওঁ এইটো ত্ৰিভুজৰ নাম যদি মই PQR বুলি কওঁ তেতিয়াহ'লে সমকোণটোতো আছেই সমকোণী ত্ৰিভুজ বুলি কৈয়ে থৈছোঁ সমকোণ বুলিতো আছেই গতিকে অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক যদি হয় অতিভুজ বাই অতিভুজ তাৰ মানে AC ডিভাইডেড বাই যদি PR ইজ ইকুৱেল টু যদি BC ডিভাইডেড বাই QR হয় আৰু সমকোণটোতো আছেই এংগল B ইজ ইকুৱেল টু এংগল Q গতিকে এইটো সমকোণ অতিভুজ বাহু স্বীকাৰ্য অনুসৰি ত্ৰিভুজ দুটা সদৃশ হ'ব তোমালোকক মুঠতে মই 5টা তোমালোকক সাদৃশ্য শৰ্তৰ বিষয়ে ক'লোঁ এতিয়া হাতত অলপ সময় আছে গতিকে মই তোমালোকক আৰু এটা প্ৰশ্নৰ বৰ সুন্দৰ প্ৰশ্ন এটাৰ উত্তৰ এটা মই তোমালোকক অকমান তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নটো তোমালোকে মন কৰা প্ৰশ্নত দিয়া আছে এখন সমতলত দুটা স্তম্ভ এটা 6 মিটাৰ আৰু আনটো 11 মিটাৰ ওখ থিয় হৈ আছে যদি স্তম্ভ দুটাৰ গুৰি দুটাৰ মাজৰ দূৰত্ব 12 মিটাৰ তেন্তে সিহঁতৰ আগ দুটাৰ মাজৰ দূৰত্ব কিমান আমি নিৰ্ণয় কৰিব লাগে এখন সমতলত দুটা স্তম্ভ দিয়া আছে আগতে আমি চিত্ৰটো আঁকি লওঁ এইখন সমতল তাতে দুটা স্তম্ভ থিয় হৈ আছে এটা 6 মিটাৰ আৰু এটা 11 মিটাৰ 6 মিটাৰ স্তম্ভটো নাম আমি দিলোঁ AB এইটো স্তম্ভ 6 মিটাৰ আৰু 11 মিটাৰ স্তম্ভটোৰ নাম দিলোঁ আমি CD এতিয়া স্তম্ভ দুটাৰ গুৰিকেইটা ক্ৰমে B আৰু D আৰু গুৰি দুটাৰ মাজৰ দূৰত্বটো দিয়া আছে 11 মিটাৰ দ্বিতীয় স্তম্ভটো 11 মিটাৰ আৰু গুৰি দুটাৰ মাজৰ দূৰত্ব 12 মিটাৰ দিয়া আছে এতিয়া স্তম্ভৰ আগ দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে আগ দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে এটা প্ৰশ্ন পঢ়ি উঠি প্ৰশ্নটো সাপেক্ষে চিত্ৰটো আঁকি লৈ পেলাই তোমালোকে যিখিনি তথ্য দিয়া থাকে প্ৰশ্নটোৰ আৰম্ভণিতে তোমালোকে সেই তথ্যখিনি সদায় লিখি ল'বা ইয়াত আমাক AB ৰ মান দিয়া আছে গতিকে AB সমান 6 মিটাৰ CD দ্বিতীয় স্তম্ভটোৰ মান দিয়া আছে উচ্চতাটো CD সমান 11 মিটাৰ আৰু চিত্ৰ অনুসৰি BD সমান 12 মিটাৰ দিয়া আছে আৰু কি উলিয়াব লাগে আমি AC আমি নিৰ্ণয় কৰিব লাগে আগ দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে এতিয়া নিৰ্ণয় কৰিবলৈ যাওঁতে আমি কিছু অংশ এতিয়া পুনৰ আঁকি ল'ব লাগিব
কাৰণ এই চিত্ৰটোত তোমালোকে মন কৰিছা যে ইয়াত আমি এতিয়া সমকোণী ত্ৰিভুজ এটা পোৱা নাই আমি সমকোণী ত্ৰিভুজ এটা পাব লাগিব তেতিয়াহে আমি সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্যটো আমি প্ৰয়োগ কৰিব পাৰিম গতিকে কি কৰিব লাগিব এতিয়া গতিকে আমি বিডিৰ সমান্তৰালকৈ এ বিন্দুৰ মাজেৰে এ ই ৰেখা টানি ল'ম এই ৰেখা টানি ল'ব লাগিব এতিয়া তোমালোকে মন কৰা যে দুটা বেলেগ বেলেগ অংশৰ সৃষ্টি হ'ল এটা হ'লগৈ চি ই এ ত্ৰিভুজ আৰু এটা হ'লগৈ এটা আয়ত আয়তটোৰ নাম হ'লগৈ ই এ ই ডি বি যেতিয়া সমতলখনৰ ওপৰত স্তম্ভকেইটা থিয় হৈ আছিলে তেতিয়া আমি নিজে অনুমান কৰিব পাৰিছিলোঁ যে একোটা একোটা তাতে 90 ডিগ্ৰী কোণৰ সৃষ্টি হৈছে তাৰমানে এইটোহে কোণ এটা 90 ডিগ্ৰী এইটো কোণ 90 ডিগ্ৰী স্তম্ভ একোটা সমতলত থিয় হৈ থকাৰ অৰ্থটোৱেই 90 ডিগ্ৰী এটা পালোঁ আমি এতিয়া যেহেতু আমি সমান্তৰালকৈ টানিছোঁ গতিকে অনুৰূপ কোণ হিচাপে এংগল এ ই চিও এটা 90 ডিগ্ৰী হৈ যাব গতিকে কি হ'ল এতিয়া এই যে এইটো অংশ গতিকে ই এটা আয়ত হ'ল এই চতুৰ্ভুজটো এটা আয়ত হ'ল এ বি অংশটো 6 মিটাৰ হ'বলৈ হ'লে তাৰ মানে আয়তৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান সমান গতিকে ডি ই অংশটো 6 মিটাৰ হ'ব আৰু যদি ডি ই অংশটো 6 মিটাৰ হয় তেতিয়াহ'লে এ ই অংশটোৰ মানটো আমি নিৰ্ণয় কৰিব পাৰিম এ ই ইজ ইকুৱেল টু 11 মাইনাছ 6 মিটাৰ সমান 5 মিটাৰ এইখিনিৰ পৰা এইখিনিলৈকে তাৰ মানে 5 মিটাৰ হ'ল গতিকে মই এতিয়া সমকোণী ত্ৰিভুজ এটা পালোঁ সেই সমকোণী ত্ৰিভুজটোত মই চিৰ মান পালোঁ আৰু আয়তৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমানৰ পৰা বিডি সমান যদি 12 মিটাৰ হয় তেতিয়াহ'লে এ ইৰ মানো 12 মিটাৰ হ'ব বুলি আমি উলিয়ালোঁ এতিয়া সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ এ ই চিত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পেলাই আমি কি পাম আমি পাম এ চিৰ বৰ্গ সমান এ ইৰ বৰ্গ প্লাছ চি ইৰ বৰ্গ ইয়াত আমি উপপাদ্যটো লিখি দিওঁ উপপাদ্য অনুসৰি বুলি উপপাদ্য অনুসৰি এতিয়া আমি নিৰ্ণয় কৰিব লাগে স্তম্ভকেইটাৰ মূৰকেইটাৰ মাজৰ দূৰত্ব অৰ্থাৎ এ চি উলিয়াব লাগে আমি গতিকে এ চিৰ বৰ্গ সমান এ ই হ'লগৈ 12ৰ বৰ্গ প্লাছ চি ই হ'লগৈ 11ৰ বৰ্গ 11ৰ বৰ্গ নহয় 11ৰ পৰা আমি 6 বিয়োগ কৰিছিলোঁ গতিকে 5ৰ বৰ্গ তাৰপিছত হিচাপ কৰি দেখিলোঁ গতিকে তোমালোকে দেখা পালা এতিয়া আমি ঠিক এই ধৰণেৰে কৰি পেলাই স্তম্ভ দুটাৰ মূৰ দুটাৰ মাজৰ দূৰত্ব আমি উলিয়াব পাৰিলোঁ আমি এই স্তম্ভৰ মূৰ দুটাৰ মাজৰ দূৰত্ব আমি 13 মিটাৰ পালোঁ গতিকে স্তম্ভৰ আগ দুটাৰ মাজৰ দূৰত্ব বুলি আমি লিখি দিব পাৰোঁ আগ দুটাৰ মাজৰ দূৰত্ব সমান 13 মিটাৰ ছাত্ৰ ছাত্ৰীসকল আমি প্ৰায় গোটেই আমি ত্ৰিভুজৰ অধ্যায়টো আমি শেষ কৰিলোঁ তোমালোকে
গোটেইখিনি কাম কৰি পেলাবা গৃহকাৰ্য হিচাপে আৰু তোমালোকে ইমান সুন্দৰভাৱে গোটেইখিনি বিষয়বস্তু পালা অনুশীলনীত বহুতবোৰ প্ৰশ্ন পাইছা তোমালোকে আৰু এইখিনি তোমালোকে নিজৰ বহীত সুন্দৰকৈ কৰি পেলাবা তোমালোকক অশেষ ধন্যবাদ তোমালোকে বহুত ধৈৰ্য ধৰি তোমালোকে গোটেইখিনি কথা শুনিলা আৰু আজিলৈ মই মোৰ ক্লাছটো ইমানতে সামৰিছোঁ ধন্যবাদ তোমালোকক